আৰু যাবলৈও নহয় তহঁতি যদি প্ৰপাৰ ডকুমেণ্টছতে খালি মুঠতে ডুমডুমাত নহ'ব তহঁতি য'ৰ পৰা আহিছ তালৈ যাবিগৈ যাবি ইয়াত ডুমডুমাত মিউনিচিপালিটি আছে জাবৰ চাফা কৰিবলৈ তহঁতৰ ইয়াত কোনো কাম নাই কিহৰ ইয়াত তহঁতে বটল বটল বোলে ভিক্ষা কৰিবলৈ আহিছ হাত ভৰি নাই অভদ্ৰ বহুত মানুহ লৈ গৈছিলে তোক নিছিলে নে মোকো নিছিলে মোক মানে চব দিলোঁ আকৌ উভতি আহিলি নাই আকৌ ঘূৰি আহিলি আকৌ কেলে তহঁতক তো ইয়াৰ পৰা যাবলৈ কৈছিলে কেলে ঘূৰি আহিলি মানে আমাৰ কাগজ দিবলৈ কৈছিলে কাগজ দিলোঁ তই প্ৰপাৰ কাগজ দেখালি এতিয়ালৈকে কেলে আনিব পৰা নাই ইয়াত কিহৰ উকিলৰ লগত থ'বলৈ আহিছ প্ৰপাৰ কাগজ মানে আমাৰ এছ পি ছাৰে কৈছে তহঁতক এটা কথা ক'লো ডুমডুমাত নহ'ব ডুমডুমাৰ য'ৰ পৰা আহিছ তালৈ যাবি ইয়াত নাটক নকৰিবি ক'ৰ পৰা নগাঁও কিমান দিন হ'ল 18-19 বছৰ হৈ গ'ল 18-19 বছৰ হৈছে মিছা কথা কেলে কৈছে সঁচা কথা কচোন তহঁতক আগতে কোনদিনা দেখিছোঁ আমি কথা নকবি মিছাটো নহয় হে কেতিয়া আহিছ কচোন সঁচা কথা কচোন 18-19 বছৰ হৈ গ'ল যিটো সঁচা নগাঁৱৰ পৰা আহিছ ইফালে ইফালে ঐ ক'ৰ পৰা আহিছে আপুনি হা নগাঁও আপোনালোকৰ নগাঁৱত জেগা আছে নাই মাটি বাৰী আছে না মানে ইয়াত আহিছিলোঁ যেতিয়া মানে নাই আজি লোহাচুক কলনীৰ ৰাইজো মাতিম ডেম ওলাই ঠেলা ওলা বনাই দিলে পাছত তাতে মানে ডেম পলাই মাতিলে কোন ডেম পলা ঠেলা ওলা বনাই দিলে তাতে ফেৰি কৰে মানে ডেম পলাই আপোনালোকক মাতিছে এতিয়া থাকে কাৰ ৰুমত আপোনালোকে বাদামলা অঁ কেই ঘৰ আছে আপোনালোকৰ তাত ক'ত আছা ভাইটি কেই ঘৰ আছে আপোনালোকৰ তাত কেইটা ঘৰ আছে আপোনালোকে ইয়াত অবৈধ বাংলাদেশে ধৰিছোঁ তোমালোকৰ ৰাইজ ওলাই আহিব পৰা নাই 3টামান ঘৰ আছে তেতিয়াই ক'লে 12টামান 10-12টা ঘৰ আছে বুলি ক'লে এতিয়া বেলেগ বেলেগ জেগাত মানে লৱাচিং কলনী আপোনালোকৰ ভিতৰত কেইটামান চব ভাড়াত আছে সেইকেইটাও খেদা আপুনি নগাঁও সেইকেইটাও চব নগাঁও কোন জেগা ভিক মাগি বহিছোঁ ভিক্ষা খুজিছিল ন তহঁতি ভিক্ষাৰ চাউল ইমান আহিছে কিমানজন বহিছিলোঁ টোটেল কিমান 50-60জনমান বহিছ তাত ভিক মাগিবলৈ 25জন 30জন গৈছিলে মানে তাতে কালি ৰেচনৰ চাউল ৰেচন নহয় কালি মানে বলবম আছিলে যে মানুহখিনি যে মানুহ যে ভিক্ষা বিচাৰে যে ভিক বিচাৰি কিনে যে সেইটোতো কমেই হ'ল তিনিচুকীয়া মানুহ আৰু চাউল এইটো ভিক পাইছে মানে আপোনালোকে এই ভিক নাই পোৱা মানে মাইকী মানুহবিলাক তাত শিৱধামত বহিছে মানে ভিক্ষাও মাগে মানে ভিক্ষাত মানে ইমানখিনি ওলাইছে চাউল শিৱধামৰ পৰা মানে 30-35জনৰ কমেই হ'ব হা 30-35জনৰ টোটেল কিমানজনে ভিক মাগিছে শিৱধামত মানে 30-35জন হ'ব ন কমেই চাউল আপোনালোকৰ ইয়াত 30-35জন তাত ভিক মাগিবৰ কাৰণে বহিছে মানে সেইটো পাৰ আৰু সেইটো পাৰৰ মানুহ গৈছিলে এইটো পাৰৰ মানুহ গৈছিলে মানে চবৰ মানুহ গৈছিলে মানে কি দুটা পাৰতে আছে মানুহ আপোনালোকৰ দুটা পাৰতে আপোনালোকৰ মানুহ টোটেল কিমান ঘৰ আছে পৰিয়াল 20টামান হ'ব ইয়াত 20টা হ'লে ইমানখিনি ক'ৰ পৰা আহিব চাউল ইটো কৈ আছে 30-40 জন বুলি কৈ আছে সেই তাতো আনিলে যে তেনেহ'লে কি ইহঁতে এইটো মিলাই কিনে কিমান ফেমিলি আছে 60টামান ফেমিলি হ'ব আমি ইতিমধ্যে ইয়াৰ স্থানীয় ৰাইজে আমাক এটা অভিযোগ উত্থাপন কৰিছে যে ডুমডুমা নদীৰ মাটি যিখিনি মাটি আচলতে বন বিভাগৰ আণ্ডাৰত থাকে 100 মিটাৰ দূৰত্বলৈকে কিন্তু তাৰ পিছত ইয়াৰ স্থানীয় ৰাইজে আমাক অভিযোগ দিছে যে এওঁলোকে যিসমূহ ভাড়াঘৰত থাকে সেই মালিকসমূহে স্বত্বাধিকাৰীসমূহে আৰু এওঁলোকে মিলি কি কৰিছে অবৈধভাৱে আচলতে ডুমডুমা নদীৰ মাটিসমূহ দখল কৰি আচলতে এওঁলোকে ভাড়াঘৰ সাজি এনেকুৱা নগাঁৱৰ পৰা বা বিভিন্ন অবৈধ মানুহসকলক আচলতে এওঁলোকে ভাড়াত ৰাখি বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ আচলতে কৰোৱাই আছে বুলি ইতিমধ্যে আমাক ইয়াৰ স্থানীয় ৰাইজে অভিযোগ দিছে গতিকে এটা কথা স্পষ্ট প্ৰশাসনে যদি আজি এইসকলক খেদাই নিদিয়ে তেতিয়াহ'লে আমি বীৰ আছে তেনে অসম আৰু ইয়াৰ ডুমডুমাৰ স্থানীয় ৰাইজে কিন্তু খেদাই পঠিয়াবলৈ বাধ্য হ'ম এইটো কিন্তু স্পষ্টকৈ চাউলবিলাক ক'ৰ পৰা আৰু আমি গম পাইছোঁ এখন আচলতে চাউলৰ গাড়ী এওঁলোকে লৈ আহিছে আৰু শুনিছোঁ যে যোৱাকালি বলবম আছিলে আৰু সেই বলবমৰ শিৱধামৰ সন্মুখত এওঁলোকে হাত ভৰি থকা অৱস্থাটো ভিক্ষা খুজি প্ৰায় ইয়াত কিমান 40-50 হাজাৰমান টকাৰ চাউল এওঁলোকে তাৰ পৰা ভিক্ষা খুজি লৈ অহা আমি দেখিবলৈ পাইছোঁ গতিকে সেই ক্ষেত্ৰতে কিন্তু প্ৰশাসনে এওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব মাননীয় মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমতে অবৈধভাৱে বসবাস কৰি থকা এছাম বাংলাদেশী লোকক বিতাড়িত কৰাৰ স্বাৰ্থত বিভিন্ন জেগাত আচলতে উচ্ছেদ চলাই আছে উৰিয়াম ঘাটকে আদি কৰি গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত আচলতে উচ্ছেদ চলাই আছে তাৰ পিছত আমি বিভিন্ন সময়ত অভিযোগ উত্থাপিত কৰি আহিছোঁ প্ৰশাসনক জিলা প্ৰশাসনক যে ডুমডুমাৰ যি শংকৰদেৱ নগৰত কিছুমান অবৈধভাৱে একাংশ ব্যক্তিয়ে আচলতে ইয়াত বসবাস কৰি আহিছে আৰু তাৰ পিছত জিলা প্ৰশাসনে 2টা মাহৰ আগত
এইসকলক নিশাটোৰ ভিতৰতে ইয়াৰ পৰা উঠাই লৈ গৈছিলে আৰু এওঁলোকক জোৰ মানুহ তালৈ পঠিয়াই দিছিলে। তাৰপিছত আজি আকৌ আমি দেখিবলৈ পালোঁ যে দুজনমান আমাৰ সচেতন ব্যক্তিয়ে আচলতে আমালৈ বীৰ লাচিত সেনা অসমলৈ ফোনযোগে অৱগত কৰে যে এখন গাড়ীত আচলতে ক'ৰবাৰ পৰা নগাঁৱৰ পৰা এওঁলোকে ডুমডুমাৰ শংকৰদেৱ নগৰত আহি ইয়াত বসবাস কৰাৰ স্বাৰ্থত তেওঁলোকে 80 টকা পাই আমাৰ দুজন সচেতন ব্যক্তিয়ে আচলতে তেওঁলোকক আবদ্ধ কৰি ৰাখে। আৰু তাৰপিছতে আমি ইয়াত আহি উপস্থিত হওঁ, এওঁলোকে কিন্তু কোনো ধৰণৰ আচলতে প্ৰপাৰ ডকুমেণ্ট আমাক ইয়াত দেখাব পৰা নাই। আৰু তেওঁলোকে নিজ মুখেৰে কৈছে যে ডুমডুমা আৰক্ষী প্ৰশাসনে আজি 2 মাহৰ আগত নিশা তেওঁলোকক ঘৰৰ পৰা উঠাই লৈ গৈ নিজ বাসগৃহলৈ পঠিয়াই দিছিলে। তাৰ স্বত্তেও এওঁলোকে ইয়াত আহি আকৌ বসবাস কৰাৰ বসবাস কৰাৰ স্বাৰ্থ তেওঁলোকে উঠিবই লাগিছে। আৰু কোনো ধৰণৰ প্ৰপাৰ ডকুমেণ্ট দেখাব নোৱাৰাত আমি জিলা প্ৰশাসনৰ লগত ইতিমধ্যে আমি ফোনযোগে আলাপ আলোচনা কৰিছোঁ। আইন প্ৰশাসন ইয়াত আহি উপস্থিত হ'ব আৰু কোনো কাৰণতে ডুমডুমাত অন্ততঃ বীৰ লাচিত সেনা অসম থকালৈকে কোনো কাৰণতে এইসকল আচলতে অবৈধ মানুহক ইয়াত বহিবলৈ দিয়া নহ'ব। এটা কথা স্পষ্ট যে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰাৰ পিছতো কিয় জিলা প্ৰশাসনে এইসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, সেইটো কিন্তু এটা ৰহস্যজনক আৰু হাস্যকৰ বিষয়। গতিকে এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, এইসকলে কিন্তু য'ৰ পৰা আহিছে তাৰলৈকে যাব লাগিব। তেতিয়া কিন্তু বীৰ লাচিত সেনা কেতিয়া পৰ্যন্ত কিন্তু বীৰ লাচিত সেনাই অসমে কিন্তু এইসকলক এৰি নিদিয়ে কোনো কাৰণতে, এয়া কিন্তু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। ধন্যবাদ। এইসকলক এতিয়া প্ৰশাসন মাতিছোঁ, প্ৰশাসনে এওঁলোকক ব্যৱস্থা কৰক, প্ৰপাৰ ডকুমেণ্ট চেক কৰক। যদি ডকুমেণ্টছ মতে যদি তেওঁলোকে কোনো আইনীভাৱে যদি কোনো ডকুমেণ্টছ দেখাব নোৱাৰিলে তেতিয়াহ'লে আইনীভাৱে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশ কিন্তু তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনে বা তিনিচুকীয়া জিলা প্ৰশাসনে কিন্তু আখৰে আখৰে পালন কৰিব লাগিব। সেয়া কিন্তু আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ।